জীৱন আহে ঘূৰি বৰ দুখ একদম প্ৰথম বিহু শ্ব' যিদিনা কৰিছোঁ দুলীয়াজানৰ এইটো মই লাইফত নাপাহৰোঁ এতিয়ালৈকে মানে ইমান বেছি মানুহ প্ৰথম দেখিছোঁ মই দুলীয়াজানৰ বিহু তাত একদম মেইন চেণ্ট্ৰেল বিহু মোৰ নামটো এনাউন্স কৰিছে আৰু তেতিয়া জাষ্ট মায়া ওলাইছে আৰু জাষ্ট নাম কিয় তাৰপিছত মায়া ওলাইছে ঠিক মানে ডিচাইড কৰিলোঁ যে বিহু কৰিম চব গ্ৰুপ চব গোটাই আমি গোটেইবোৰ লগ হৈ প্ৰেক্টিচ কৰি আৰু তাৰপিছত মোৰ নামটো এনাউন্স কৰিলে তাৰপিছত কোনোবা এটা বিচাৰি ক'লে যোৱা এনাউন্স কৰিলে নাম মই একদম সোমাই গৈছোঁ একদম তলতে কিবা কেবুল এডাল আছিলে একদম উজুতি খাই ষ্টেজত ধুমুৰকৈ পৰিছোঁ বুজিছা নাই ছয় মই মাল খাই পৰিছোঁ তেতিয়া মই মাল নাখাওঁৱেই একদম লগালগ উঠিছোঁ আৰু দেখুৱাব লাগিবতো যে মই নাৰ্ভাছ কৰা নাই মাইকটো লৈছোঁ গান গোৱা আৰম্ভ কৰিছোঁ কি হাঁহিছে মানুহে মানে খুব টাৰডাল আছিলে উজুতি মাৰি চেণ্ট্ৰেল বিহুত গৈ ধমা দিছে কি হয় এইটো কি বুলি ক'ব পাৰি এইটো এয়াৰ কণ্ডিশ্যন পেণ্ট এইফালেদি বতাহ সোমাই এইটো আমাৰ সমীৰক সুধি ল'লেই হ'ল গান লিখে যে সমীৰ সি বনাই দিছে মোক ইটছ কল হেৰেম এইটো এ চি পেণ্ট নেকি এ চি হওক ডি চি হওক পেণ্ট আৰু ঢাক খাই আছে তই আজি মানে এটা প্ৰব্লেম হ'ল মোৰ সদায় প্ৰব্লেম থাকেই চব জেগাত পেণ্টটো উল্টাকে পিন্ধি আহিলোঁ এতিয়া কিছুমানে ভাবিব যে এইটো ষ্টাইল ডিজাইন ষ্টাইলে বাৰু কিন্তু গোটেই পেণ্টটো উল্টা এতিয়া পকেটবোৰ ভিতৰৰ ফালে এতিয়া কিবা এটা থ'বলৈ হ'লেও মই মানে হাত ভৰাই ভিতৰত থৈ পকেটটো বিচাৰিব লাগে এনেকৈ ভিতৰৰ চাইডে একো নাথাকে তথাপি তেনেকৈ পিন্ধি আহিছোঁ আৰু বেয়া নাপাব এতিয়া মই ইয়াৰে বাৰু খাৰঘুলি আজি 3 বছৰ হ'ল ভাবি আছোঁ ঘৰটো বনাম আজিলৈকে বনাব নোৱাৰিলোঁ পইচা পোৱা নাই এতিয়া আপোনালোকে পইচা দিলে মই ঘৰ বনাম আৰু ষ্টুডিঅ' আছিলে বাৰু এতিয়া আৰু এটা ষ্টুডিঅ' বনালোঁ জোনালীত ধুনীয়া এটা ষ্টুডিঅ' কৰিছোঁ ইয়াত ঘৰ বনাম ইয়াত থাকিম আৰু নমৰালৈকে ইয়াতে থাকিম আপোনালোকৰ লগত দাস মাই খাৰঘুলি আৰু মোক দিছে সূৰ্য কণ্ঠ মই হাঁহিছোঁ মানে কি মোক সূৰ্যৰ লগত নাথাকোৱে মই এটা চন্দ্ৰৰ লগত থাকোঁ ৰাতি যেতিয়া জোন ওলায় মই ওলাওঁ যেতিয়া সূৰ্য ওলায় মই শুই দিওঁ पहली बार साजन की आंखों में प्यार दिलबर तुझे मिलने को नरे नरे बेकरार देखा है पहली बार साजन की आंखों में प्यार এইটো আজব চশমা মই নিজে বুজি পোৱা নাই আজিলৈকে এইটো কেনেকুৱা ধৰণৰ চশমা কোনে দিলে এইটো কোনে ডিজাইন কৰিলে কিন্তু দেখিবলৈ ভাল ওপৰত দেখিলে গ্লাছ আছে যেন লাগে কিন্তু গ্লাছ চাছ একো নাই মই মানুহক এনেই মুচি পেলাই দেখুৱাই নি এনেকৈ গ্লাছ আছে বুলি ভাবে ওচৰ আহিলে বিয়াৰ পিছত মাত নাইকিয়া কৰি দিয়েতো মাত এতিয়া মোৰহে নাইকিয়া হৈছে যেতিয়া ৰাতি আহি ঘৰত সোমাইহি 3 ঘণ্টামান তেওঁ ইমানেই কথা কৈ দিয়ে এইখিনি মানে কিবা আপত্তিজনক যদি থাকে মোৰ মুখৰ পৰা যাতে একো এষাৰ মাত নোলায় আৰু নহয় মই ইফালে বাগৰি যদি শুই দিওঁ যে আৰু কিমান শুনিম আৰু তেনেকুৱা ধৰণৰ যদি হয় কিবা এটা মই ঘৰলৈ পিঠিটো চাবলৈহে আহিছিলোঁ তোমাৰ সেইখিনিও কয় তোমাৰ হাঁহিতে খৰা মুখুতাৰে গাথমালা তাৰ বাবে তোমাৰ কিবা আছে নেকি ক'ব লগা হিমন্ত বিশ্ব শৰ্মাক দেখিছোঁ মোতকৈ বেছি জপিওৱা That's my style. মোৰ ষ্টাইলটো কিয় কপি কৰিছে হিমন্তৰ পৰা পইচা ল'বলৈ ইমান ধুনীয়া ছোৱালীজনী মই বোলো হাতেৰে মাতি এনেকৈ উঠাম তাক ষ্টেজত এই কোন এইটো বৰটো এইটো সেইফালে উঠাই দিছে মই যেনেকৈ আছিলোঁ তেনেকৈ থাকিব লাগিব মই যেনেকৈ এনেকৈ খজুৱাই থাকোঁ সেইটো কৰিব লাগিব এই পোকৰ খজুৱাই নাথাকোঁ দেই সেইটো মোৰ অভ্যাস মই এইটো মানে কিবা চিন্তা আহিলে এনেকৈ খজুৱাই থাকোঁ এইটো কঁকালটো খজুৱাই থাকোঁ চ' তাকো চাবলগীয়া এটা তাৰ নাম কি পাৰ্থ হাজৰিকা ইজ এ নাইচ এক্টৰ
নীলপল মানে মই এটা সৰু ষ্টৰি কওঁ নীলপলৰ মানে প্ৰথম বম্বে যাওঁতে তাৰ হিন্দীটো খুব বেয়া এতিয়াও বেয়া ক'ব নাজানে সি দোকানত গৈ পেলাই কৈছে তাক কণী লাগে সেইটো কণীৰ হিন্দীটো পাহৰি থাকিলে সি কৈছে কণী হে কণী কণী দোকানী মুখলৈ চাই আছে কৈছে কণী কিয়া এই কণী 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 দেখুৱাইছে সি তাৰপিছত দেখুৱাই দিছে যে এইটো বস্তু তাৰপিছত তলৰ দোকানীটো আৰু সি গম পাই গ'ল যে কণী বুলি ক'লে ডিমটোৱে দিব লাগিব সি বুজি পোৱা হৈ গ'ল আৰু তাৰপিছত মই হাঁহি থাকিব পৰা নাই বোলে তই কণীৰ হিন্দীটোও নাজানো তাই সি মানে একোৱেই নাজানে হিন্দী সি গৈছে যোৰহাটৰ পৰা সি তাৰ যি মন যায় সেইটোকে কয় সি তাক কিবা চিৰিয়েল এখন মিউজিক কৰিবলৈ আহিলে মানুহ এটাই তাক ক'লে সি সুধিলে পে'মেণ্ট কিমান দিব সি তাৰ ভাষাত কৈছে আৰু হিন্দীত তাৰ যিটো হিন্দী তাহাঁতি ক'লে 60,000 60,000 মানে এটা এপিছ'ডত সি নকৰোঁ বুলি কৈ পেলাই পঠাই দিলে চ' অনুৰাগ এটা সুধিছে তই 60,000 টকা দিছে এটা এপিছ'ড তই নকৰোঁ বুলি কেলৈ গ'লি প্ৰথম আহিছে ঠিক আছে 60,000 মানে 7,000 নহয় জানো কৈছে মই 7,000 টকাত মই কেলৈ কৰিম মই মিউজিক মই বোলে হে ভগৱান মানে সেইটো গ'ল তাক সেইটো কাম তাৰ হাতৰ পৰা প্ৰডিউচাৰ গুচি গ'ল চ' সেইজনে হৈছে নীলোৎপল আমাৰ ওৰফে কটীয়া আজি অলপ মদ খাই দিলো মই সঁচা কথা কৈ দিওঁ একোটাই কিবা কথাত খং উঠিলে I'm like that. মই যেটো কৰোঁ সঁচা মই কৈ দিওঁ বেলেগে নকয় চবে যে ইমান জুবিন জুবিন কৈ আছে জুবিন 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 30 years 30 বছৰ বহুত মানুহ বুঢ়া হৈ গ'ল বহুত মানুহ ডেকা হৈ গ'ল বহুত মানুহ জন্ম হৈছে চবে দেখল মই জুবিন কিন্তু জুবিন নামটো অৰ্থটো কোনোবা জানে নাই It's a question. কাৰণ মই শিৱসাগৰ হয় মই জাজি তামোল চিগা ল'ৰা মই আচলতে শিৱসাগৰ হয় মোৰ মাৰ ঘৰ যোৰহাট কিন্তু মোৰ দেউতাৰ ঘৰ শিৱসাগৰ বৰহাটৰো আছে শিৱসাগৰ আছে জুবিন নামটো অৰ্থটো কোনোবা জানে নাই এটা গুগল নকৰিবা কিন্তু ডন্ট গুগল এটো যিবিলাক পাৰ্চী মানুহ আছে পাৰ্চী এটা কমিউনিটি আছে তেওঁলোকৰ যিজন ভগৱান তাৰ তৰালখনৰ নাম হৈছে জুবিন মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মোৰ কোনো ভগৱান নাই মই মুক্ত মৰি দিলাও একেডাল বাহকে তিৰিছেও কৰিব মাজৰ সেও খচালিৰ কামি চাৰিজন মানুহে কান্ধত তুলি নিব চাৰিজন মানুহে কান্ধত তুলি নিব নৈৰ ঘাটলে বুলি মোৰ মনাই নৈৰ ঘাটলে বুলি দেহৰ ভৰসা নাই বুজিছানে নাই দেহৰ ভৰসা নাই বুজিছানে নাই মোৰ মন যায় কেতিয়াবা মই গুচি যাম বহুত দূৰলৈ এটা বেলেগ জেগাত এই মায়াৰ ধৰা
দুদিন মাথো থাকিবা তুমি জীবন গরে নিবলে একো কেনে পাবা তুমি মই মৰিলে এইটো গানে বাজিব নিজে মোৰ ভাবো